আমাৰ বিদ্যালয়ত আমি যেটো পৰিবেশ গঢ়ি তুলিবলৈ সক্ষম হৈ আহিছো সেই পৰিবেশৰ পৰা আমাৰ বিদ্যালয়ত ছাত্ৰীসকলৰ অগ্ৰগতি বাঢ়িছে ছাত্ৰৰ নামভৰ্তি বাঢ়িছে প্ৰাইভেট স্কুলৰ পৰা ছাত্ৰীসকল আহিছে আমাৰ বিদ্যালয়ৰ পিছফালে আমি নেমু খেতি কৰিছো অহা বছৰৰ পৰা এই নেমু খেতিৰ পৰা নেমু ছাত্ৰীসকল খাবলৈ পাৰিব আমি প্ৰায় অভিভাৱকক অনুষ্ঠিত কৰো অভিভাৱকসকল আহে আমাৰ স্থানীয় বিধায়ক মহোদয় স্কুলত আহে আইকানে বিদ্যালয় পৰিবেশটো খাই তেখেত আনন্দিত হৈছে তেখেত আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে যাতে ছাত্ৰীসকল উপকৃত হ'ব পাৰে আমি এই বিজ্ঞান মেলা বুলি কয় যেটো নেকি ষ্টেট লেভেলত পাতিছিলে তাতে আমি ষ্টেট লেভেলত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল বিভিন্ন সময়ত আমি ডিস্ট্ৰিক্ট লেভেল ব্লক লেভেল আদিত আমি বিভিন্ন প্ৰতিযোগিতাত আমি এৱাৰ্ড আনিবলৈ সক্ষম হৈছিল আমাৰ চৰকাৰী বিদ্যালয়খন আমি এনেকৈ গঢ় দিব চেষ্টা কৰিছো যাতে প্ৰাইভেট বিদ্যালয়ৰ লগত চ্যালেঞ্জ কৰি কেনে আমি আগবাঢ়ি যাব পাৰো সকলো যথেষ্ট ঠিকনা হ'বলৈ গৈছে মই দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মোৰ নাম আকবৰী জাহান আমাৰ বিদ্যালয়খন 2013 চনত পাদেখন হোৱা এখন নতুন প্ৰাথমিক এই মধ্য ইংৰাজী বিদ্যালয় এই বিদ্যালয়খনত 2019 ৰ 1 জানুৱাৰীৰ পৰা মই প্ৰধান শিক্ষকৰ দায়িত্ব লওঁ আমাৰ বিদ্যালয়খন যিমান বড় ছাত্ৰীসকলৰ সুবিধাৰ্থে আমি গঢ় দিবলৈ চেষ্টা কৰি আছো বজাৰত শাক-পাচলি পোৱা যায় যিবিলাক ঔষধযুক্ত শাক-পাচলি আমি ইয়াতে সরকারের নির্দেশনা অনুসৰি আমি কিচেন গার্ডেন কৰিছো যেটো অর্গানিক হয় ইয়াতে কোনো ঔষধ চৌষধ আদি ব্যৱহাৰ কৰা নহয় গোবৰ সাৰৰ দ্বাৰা কৰা হয় আৰু এইবোৰ আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে খায় দাদা উপকৃত হৈছে আমাৰ ইয়াতে এবাৰ বিন খেতি আছে তাৰ পিছত উৰহি আছে আমি ইফালে সজনা গছো আছে আৰু কলো আছে যিবিলাক মূলা খেতি আছে শাক-পাচলি আছে যিবিলাক খাই ছাত্ৰীসকলে পানীলাও আছে ছাত্ৰীসকলে উপকৃত হ'ব পাৰিছে যেতিয়া 2020 চনত করোনা ভাইরাসের কারণে স্কুলবিলাক বন্ধ হৈ গৈছিল লকডাউন হৈছিল তেতিয়া মই বিদ্যালয়ৰ এসএমসি প্ৰেসিডেন্ট আৰু মেম্বাৰ দুজনক আমাৰ স্কুলৰ গাৰ্ডেন কৰা আৰম্ভ কৰিছিলো অৰ্থাৎ স্কুল সৌন্দৰ্যকৰণৰ কাৰণে আমি আৰম্ভ আপোনালোকে দেখিবলৈ পাইছে আমাৰ স্কুলৰ চাৰিওফালে গছ-গছনি আছে চৌহদত ক্ষমতা আছে এইবিলাক আমি আসলতে এই লকডাউনৰ সময়তে কৰিছিলো আৰু ইয়াৰ দ্বাৰা মানে স্কুলৰ এটা পৰিবেশ আনিব মানে সেউজীয়া পৰিবেশ এটা আনিবলৈ চেষ্টা কৰিছো আমি প্ৰত্যেকটো ৰুমৰ সন্মুখে মহানিম গছ দিছো যি মহানিম গছৰ বতাহে ছাত্ৰ-ছাত্ৰীক অক্সিজেনৰ লগত যেটো আহে এই বস্তুটো ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিছে আমাৰ স্কুলত 461 জন ছাত্ৰী আছে আৰু আমাৰ মধ্যাহ্ন ভোজন বৰ ভাল অতি ধুনীয়াকৈ মধ্যাহ্ন ভোজন হয় আৰু বৰ্তমান চৰকাৰে জাগৰি দিব দিছে গুড় দিব দিছে আমি সপ্তাহত দুদিনকৈ জাগৰি দি আছো প্ৰতি বুধবাৰে কণী একোটাকৈ গোটা দিয়া হয় আর ডালি পাচলি এক্সট্রা করে আমার মধ্যাহ্ন ভোজনত যোগান ধরা হয় আমি নিজ স্কুলত খেতি করা সিজন অনুযায়ী যিখিনি আমি পাও সেইখিনি তো খাও আমি নিজ স্কুলৰ খেতিৰে আর মধ্যাহ্ন ভোজনত আর বাকি যিখিনি আমি সিজনত নাপাও সেইখিনি তো বজাৰৰ পৰা কিনিবই লাগে আমি কিনি আনি কেনে খাও ছাত্ৰ-ছাত্ৰীসকলে কি লাভৱান হ'ব আসলতে ঔষধযুক্ত পাচলিবিলাক খালে বহুত ক্ষতি হয় আমাৰ যেহেতু অলপ মাটি আছে সেইকাৰণে 2 বিঘা মাটিত আমি ঔষধ নোহোৱাকৈ খেতি কৰিছো আর ঔষধ নোহোৱা ক্ষেত্ৰটোৰ কাৰণে বহুত উপকাৰ হয় এটা সবাই জানে আৰু আমাৰ মধ্যাহ্ন ভোজন সমিতিয়ে এই কামটো কৰিব দিয়া আমি সেই কামটো কৰি আছো